Civil Engineering Jobs of Preparation ইউটিউব চেনেললৈ আপোনাক স্বাগতম। আজি আমি ডিছকাছ কৰিম PSC 2012ত হৈ যোৱা APSCৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এক্সামৰ পেপাৰখন। এই পেপাৰখনৰ আমি ইতিমধ্যে 60টা কুৱেশ্যন ডিছকাছ কৰিছোঁ। আজি বাকী থকা 40টা কুৱেশ্যন আমি ডিছকাছ কৰিম। আপোনালোকে যদি মোৰ চেনেলটোৰ বাকীকেইটা ভিডিঅ' আপোনালোকে চোৱা নাই দেন প্লিজ ভিডিঅ' ছেকশ্যনত গৈ চাওক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক ফ্ৰেণ্ডছৰ মাজত, ছাবস্ক্ৰাইব কৰক, বেল আইকনটো দবাই দিব চ' ডেট মই যিমানবোৰ ভিডিঅ' আপলোড দিওঁ প্ৰত্যেকটো ভিডিঅ' যাতে আপোনালোকে সময়মতে পায়। কাৰণ মই এই চেনেলটোত APSCৰ লগতে টেকনিকেল লাইনৰ বাকীবিলাক ডিপাৰ্টমেণ্টেও যিমানখিনি এক্সাম কণ্ডাক্ট কৰিছে চিভিল ইঞ্জিনিয়াৰিঙৰ সেই গোটেইখিনি এই চেনেলটোত মই প্ৰভাইড কৰিম। চ' আজি আমি 62 নম্বৰ কুৱেশ্যন ডিছকাছ কৰিম PSC 2012 JEE পেপাৰখনৰ। ইয়াত সুধিছে ডিগ্ৰী অফ প্ৰিচিশ্যন ইজ এ মেজাৰিং অফছেট ডিপেণ্ডছ আপন। ডিগ্ৰী অফ প্ৰিচিশ্যন মনত ৰাখিব টাইপ অফ টেৰেইন মানে জিঅ'গ্ৰাফিকেল ইনফৰ্মেশ্যনৰ ওপৰত ডিপেণ্ড কৰে। অ'কে, জিঅ'গ্ৰাফিৰ ওপৰত, অ'কে, জিঅ'গ্ৰাফিৰ ওপৰত ডিপেণ্ড কৰে। চ' টাইপ অফ টেৰেইন উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট আমাক সুধিছে এ পইণ্ট are not intervisible from intermediate points on a line and there is an obstacle in ranging and the same surveying can be carried out by কোনটো মেথডত আমি ইউজ কৰিম যদি আমাৰ কি হয় মেথড অফ ৰেঞ্জিং হ'বনে, ছেটিং আউট অফ এন ইকুইলেটাৰ ট্ৰাইংগল হ'বনে, ৰানিং এ পেৰেলেল চেইন লাইন হ'ব। চ' এইটো আপোনাৰ হ'ব ছেটিং আউট এন ইকুইলেটাৰেল ট্ৰাইংগল এবভ দ্য অবষ্টাকল। আমি কি কৰোঁ ইকুইলেটাৰেল ট্ৰাইংগল কিছুমান ফৰ্ম কৰোঁ চ' ডেট আমাৰ কি হয় ইণ্টাৰভিজিবল পইণ্টছবিলাক আমি ৰেঞ্জিং কৰিব পাৰোঁ। চ' আমি এটা ইকুইলেটাৰেল ট্ৰাইংগল ফৰ্ম কৰি লওঁ, মনত ৰাখিব। নেক্সট 64ত সুধিছে আমাক হোল চাৰ্কল বিয়েৰিং অফ এ লাইন বিটুইন 90 ডিগ্ৰী এণ্ড 180 ডিগ্ৰী কেন বি কনভাৰ্টেড টু ৰিডিউচ বিয়েৰিং। ৰিডিউচ বিয়েৰিং হ'লে আমি কেনেকৈ কনভাৰ্ট কৰিম যদি আপোনাৰ এংগলটো ছেকেণ্ড কোৱাড্ৰেণ্টত লাই কৰে। ডেট মিনছ ছাপ'জ দিছ ইজ আৱাৰ কোৱাড্ৰেণ্ট ছিষ্টেম, দিছ ইজ নৰ্থ, দিছ ইজ আৱাৰ চাউথ, দিছ ইজ আৱাৰ ইষ্ট, দিছ ইজ আৱাৰ ৱেষ্ট। আমাক কৈছে দ্য এংগল in whole circle bearing is in between 90 to 180 degree. Suppose the angle is let's suppose 120 degree. Okay, so আমি এইটো কনভাৰ্ট কৰিব লাগে ৰিডিউচ বিয়েৰিং হ'লে। ৰিডিউচ বিয়েৰিং সদায় কি চাউথৰ পৰা মেজাৰ হ'ব। চাউথৰ পৰা কিমান ডিগ্ৰী হ'ব তেতিয়া চাউথৰ পৰা ইষ্টলৈকে কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী। চাউথৰ পৰা ইষ্টলৈকে আমাৰ হৈ যাব 180 মাইনাছ 120 ডিগ্ৰী মানে 60 ডিগ্ৰী। আমি এই এংগলটো লাগে 60 ডিগ্ৰী। চ' আমি কনভাৰ্ট কৰিলে কি কৰিছোঁ 180ৰ পৰা মাইনাছ কৰিছোঁ হোল চাৰ্কেল বিয়েৰিঙৰ কোঅৰ্ডিনেটটো। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আমাক সুধিছে ইন এ ক্ল'জ টাৱাৰ্ছ। অ'কে, ইন এ ক্ল'জ টাৱাৰ্ছ আমাক কৈছে কি দ্য ছামেশ্যন অফ এলজেব্ৰিক ছামেশ্যন অফ লেটিটিউড এণ্ড দ্য এলজেব্ৰিক ছামেশ্যন অফ ডিপাৰ্চাৰ ইজ। সেই যিটো ছামেশ্যন ৰুট অভাৰ এল স্কুৱাৰ প্লাছ ৰুট অভাৰ কি কৈছে আমাৰ ডি স্কুৱাৰ। এই ছামেশ্যনটোক আমি কি এৰৰ বুলি কওঁ মনত ৰাখিব দিছ ইজ নাথিং বাট ক্ল'জিং এৰৰ। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াক আমি ক্ল'জিং এৰৰ বুলি কওঁ। অ'কে, নেক্সট আমাক আমি যাম কুৱেশ্যন 66লৈ। অ'কে, নেক্সট আমাৰ কুৱেশ্যন 66ত সুধিছে ইন এ লেভেলিং দ্য হাইট অফ ইনষ্ট্ৰুমেণ্ট অফ এন ইনষ্ট্ৰুমেণ্ট ষ্টেচন ইজ অবটেইন। হাইট অফ ইনষ্ট্ৰুমেণ্ট আমি কেনেকৈ অবটেইন কৰোঁ we are adding the back side with deducting the back side with the level of RL. Okay, adding the back side. Okay, so subtracting the back side. Okay, option D to আমাৰ কাৰেক্ট হ'ব। নেক্সট আমাক সুধিছে 67 instrumental error due to leveling is due to
ইনষ্ট্ৰুমেণ্টেশ্যনেল এৰৰ কোনটোক কোৱা হ'ব ৰুট হেণ্ডেলিঙত ইনষ্ট্ৰুমেশ্যন এৰৰ বুলি নক'ম এইটো এটা পাৰ্চনেল এৰৰ হ'ব ভেৰিয়েশ্যন ইন টেম্পাৰেচাৰ এইটো আমি টেম্পাৰেচাৰৰ এৰৰটো আমি ইনষ্ট্ৰুমেণ্টেল এৰৰ বুলি ক'ব নোৱাৰোঁ ৱাইন ভাইব্ৰেশ্যন এইটোও টেম্পাৰেচাৰ এৰৰ নহয় বা শ্লাগিছ ইন বাবুলৰ যিটো শ্লাগিছ হ'ব ডেট part will be the come under instrument okay so it is a instrumental error next আমাক সুধিছে when the contour line of a defined elevation unite যেতিয়া বিভিন্ন এলিভেশনৰ কন্ট্ৰোল লাইনবোৰ ইউনাইট হয় তাক আমি কি বুলি ক'ম এ ভাৰ্টিকেল ক্লিফ ওকে কেতিয়াবা সুধে যদি কন্ট্ৰোল লাইনবিলাকে ক্ৰছ কৰে ইটোৱে আনটোক দেন ডেট পাৰ্ট ইজ ন'ন এজ overhanging cliff এতিয়া আমাক সুধিছে ইউনাইট হোৱাৰ কথা সো ভাৰ্টিকেল ক্লিফ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন আমাক next আমাৰ question number 60 our next question is permanent adjustment okay permanent adjustment in a theodolite যেটো permanent adjustment হেতু কি বুলি কয় adjustment of line of sight এটো এটা হয় permanent adjustment হয় যিবিলাক adjustment instrumentত কৰা হয় adjustment of horizontal axis হয়তো হয় adjustment of altitude bubble এটো হয় so all of the above is the permanent adjustment okay next we will go when the magnetic needle in a question number 70 when the magnitude needle in a compass is prevented from indicating the true magnetic meridian in the proximity of other magnetic substance কিবা magnetic substance থকাৰ কাৰণে কি হ'ল টু মেৰিডিয়ানৰ পৰা আমাৰ এংগলটো এটা ভেৰিয়েচন আহিছে এতিয়া সুধিছে সেই যেটো magnetic substance যাৰ কাৰণে ভেৰিয়েচন আহিলে সেই এৰিয়াটোক আমি কি বুলি কওঁ এটোক আমি মনত ৰাখিব it is known as local attraction is the correct answer okay next the relationship between n and e it is a very simple question it is n equal to e1 minus e n equal to e1 minus e option b is the correct answer option b is the correct answer next আমাক সুধিছে next আপোনাৰ question number 73 water content of the soil can be determined water content of the soil can be determined using alcohol method দি আমি determine কৰিব পাৰোঁ পিকনোমিটাৰ মেথডত determine কৰোঁ calcium carbide মেথডত determine কৰোঁ and calcium carbide method is the one of the quickest method কেতিয়াবা সুধি দিয়ে কোনটো মেথড the accurate result দিয়ে oven drying method যেটো ইয়াত মেনশন কৰা নাই so yet all of the above is the correct answer these all procedure are used for water content okay water content or কাৰণে এইবিলাক ইউজ কৰা হয় water content next আমাক সুধিছে question number 74 the pressure transmitted from particle to particle through their points of contact through the soil mass is known as point of contact or দ্বাৰা যেটো pressure transfer কৰা হয় হেতুক আমি কি বুলি কওঁ that is a very simple question হেতুক আমি effective stress বুলি কম okay this is known as effective stress pore pressure টো হৈছে যেটো আমাৰ পানী এক্সপালছনৰ কাৰণে যেটো প্ৰেছাৰ আহে পানীৰ পৰা যেটো প্ৰেছাৰ আহে এটো হৈছে pore pressure okay next then we'll go for the next question the decrease in the volume of the soil under the stressor কাৰণে যদি soil volume to decrease হৈ যায় তাক আমি compression বুলি কওঁ okay next আমাক সুধিছে optimum moisture content হৈছে water content corresponding to the maximum density okay মনত ৰাখিব next we'll go for 77 question a horizontal dcp thickness of cement concrete is 1:2:4 is generally আমি dcp thickness to 4 cm keep কৰো okay মনত ৰাখিব then next the maximum load which can be carried by a pile and at which the pile continues to sink without further increase in the load is known as ultimate bearing resistance মনত ৰাখিব ultimate bearing resistance next is the bearing capacity of a pile group may or may not be equal to the sum of the bearing capacity of individual piles constituting a group হবও পাৰে নহবও পাৰে yes it is true okay they may not be equal
নেক্সট আমাক সুধিছে when the soil is in earth যেতিয়া সয়েলটো ৰেষ্টত থাকে তেতিয়া আপোনাৰ আৰ্থ প্ৰেছাৰটো কিমান হ'ব প্ৰথম ফৰ্মুলাটো এক্টিভ আৰ্থ প্ৰেছাৰ কাৰণে দ্বিতীয় ফৰ্মুলাটো পেছিভ আৰ্থ প্ৰেছাৰ কাৰণে তৃতীয় ফৰ্মুলাটো পেছিভ আৰ্থ প্ৰেছাৰ কাৰণে বাট আমাক লাগে সয়েল ৰেষ্টৰ কণ্ডিশ্যনৰ কাৰণে আমাৰ ফৰ্মুলাটো আছিল আপোনাৰ ফৰ্মুলাটো আছিলে মিউ 1 minus মিউ আৰু এই অপশ্যনটো নাই so none of the above is the correct answer okay none of the above is the correct answer none of the above is the correct answer option D is the correct answer next আমাক সুধিছে the ratio of quantity of water stored in the root zone to the crops of the quantity of water actually delivered in the field এটুক আমি সাধাৰণতে water application efficiency বুলি কওঁ হেতু ডাইৰেক্ট এক্সাক্ট অপশ্যনটো ইয়াত নাই it is the efficiency of water use হ'ব so efficiency of water use next the amount of irrigation water required to meet the evapotranspiration needs the crop during the full growth is called as consumptive irrigation requirement মনে ৰাখিব consumptive irrigation requirement next আমাৰ আহিছে এটা নিউমেৰিকেল এই নিউমেৰিকেলটো আপোনালোকে সলভ কৰিব এণ্ড কমেণ্ট সেকশ্যনত জনাব ইয়াৰ ফৰ্মুলাটো হৈছে 8.67 b by d okay okay next আমাক সুধিছে run of a river is equal to river যেটো run off হয় এটো equal to হয় surface run off and groundwater flow okay next the infiltration capacity of a soil is affected by soil যেটো infiltration capacity এটো affected by soil moisture surface runoff horizon all of it সবে affect হয় okay when a canal is taken over a natural drain such that drainage water of run below the canal the cross drainage work is known as superficial aqueduct level crossing etuk ami aqueduct boli kau next if within the zone of saturation an impervious deposit below a previous deposit is found to support a body of saturated material this body of saturated material is known as ami etuk pars aquifer boli kau the function of an undersluice or main function to hoise apunar regulate the flow of water remove the silt near the head so our most appropriate option to C that removes silt from near the head regulator okay next আমাক সুধিছে marginal burns are used marginal burn বিলাক আমি কি কাৰণে ইউজ কৰো that is for flood protection only so option D is the correct answer and flood that are sure to be equal in magnitude once or more in the estimated life of the project are called etu ami maximum probable flood বুলি কওঁ okay then we will go for the question number 93 the maximum supported beam if a point load is acting in a mid span then what will be the deflection WL cube by 40 ADI so option A is the correct answer next we will go for the infill test beam here to say in a fill test beam the modular ratio is given by modular ratio is nothing but ratio of E steel to E concrete or in case of fill beam ES by EW okay option C is the correct answer next a flow of liquid is turbulent কেতিয়া হ'ব যেতিয়া ৰেলন নাম্বাৰটো কিহতকে ডাঙৰ হ'ব লাগিব 28 কতকে ডাঙৰ হ'ব লাগিব মনত ৰাখিব যদি 2000 তকে সৰু হয় if it is less than 2000 then the flow is laminar if it is in between 2000 to 2800 okay then flow is আপোনাৰ transient মানে এটো turbulent নহয় transient okay বা laminar বুলি আমি ক'ব নোৱাৰো and next to আমাৰ if it is greater than 2800 up to 4000 okay up to 4000 the flow is turbulent okay turbulent okay mone rakhibo the flow is turbulent up to 4000 next amak khudise the ice
title code for practice of structural safety of building is given by general guidelines of earthquake building. It is general guidelines kore. And question number 100 amak khudise, in a welded joint block shear failure occurs means the failure of the member along the weld line, failure of the gusset plate, both A and B. So option C is the correct answer, both A and B. Next, the last question of this video, that is the Indian Standard Code of 800 for the design of steel structure was revised. Steel structure jikhon code hoy ekhon 2007 ot revised. So that's all the questions of PSC 2012 which are asked in the IPSC exam. If you like my video, then please do watch and subscribe my channel. Thank you.